নমস্কাৰ পুনৰটি অসম ইণ্টেৰিয়ৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ কামটো হৈছে আমাৰ টংলা জালুকবাৰী পূজা খোলাত আমি তাতে সিলিং আৰু এলুমিনিয়ামৰ উইণ্ডোৰ কাম চলি আছিল। এলুমিনিয়ামৰ আপোনাৰ এচিটো যিটো কালাৰ কফি কালাৰৰ কাম চলি আছিল। সম্পূৰ্ণ কামটো আমি কেনেকৈ কৰিলোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকক। তো খিৰিকীখন আছিল আপোনাৰ 3 পাল্লা আছে, 2 পাল্লাও আছিল আৰু ভেন্টিলেশ্যনো আছে। আমাৰ এইটো ফ্ৰেমটো হৈছে আপোনাৰ 3 পাল্লা খিৰিকীৰ ফ্ৰেম আৰু ফ্ৰেমটো আমাৰ ৰেডি হোৱাৰ পিছত ইয়াত পাল্লা লাগিব। পাল্লাত আপোনাৰ স্লাইডিং কৰিব পৰাকৈ আপোনাৰ ৰোলাৰ থাকিব। তো ফ্ৰেম কেইটা ৰেডি হৈ গ'ল। এতিয়া আমাৰ পাল্লাৰ কাম চলি আছে। পাল্লাৰ মাল কাটিং অলৰেডি হৈ গ'ল। এতিয়া ফিটিং হ'ব। ইয়াতে আপোনাৰ 4 mm গ্লাছ ফিটিং হ'ব। অকল এলুমিনিয়াম নহয়, আমাৰ ইয়াত দুটা ৰুমৰ চিলিঙৰ কামো চলিছিল। আৰু এই ৰুমটোতে আচলতে আমি যিখিনি আমাৰ এলুমিনিয়ামৰ উইণ্ডো আছে, এই উইণ্ডোখিনি ইয়াত এখন 2 ট্ৰেকৰ হ'ব আৰু আপোনাৰ আৰু এটা ছাইডত আছে, সেইটো ছাইডত আপোনাৰ 3 ট্ৰেকৰ হ'ব। তো এনেকুৱা ভালেকেইখনো উইণ্ডো আছিলে। তো গোটেইখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া ফিটিং কৰা হ'ব। আৰু চিলিংখনো এটা ডিজাইনটো ধুনীয়াকৈ বনাইছিলোঁ। চিলিংখনৰ মাজত বিম আছিল, যিহেতু বিমত এটা ডিজাইন কৰি পেলাই মাজতে ৰাউণ্ড দিয়া হৈছিলে। ডিজাইনটো আপুনি সম্পূৰ্ণ শেষ হ'লে আপুনি গম পাব খুব এটা ধুনীয়া ডিজাইন হ'ব। তো চিৰিটোৰ ওচৰতে এখন ভেন্টিলেশ্যন আছিলে। এখন ভেন্টিলেশ্যনৰ দুখন ভেন্টিলেশ্যন আছে। দুখন ভেন্টিলেশ্যনৰ ইতিমধ্যে আমাৰ ফিটিং কৰি আছে। তো এলুমিনিয়ামটো আমাৰ বিভিন্নটা কালাৰৰ এলুমিনিয়াম আছে। এইটো হ'ল আপোনাৰ এচিটো কালাৰ কফি কালাৰ যিটো হয়, এটা আছে আপোনাৰ নেচাৰেল চিলভাৰ কালাৰ। তাৰ উপৰিও আমাৰ বিভিন্ন কালাৰৰ এলুমিনিয়াম আমাৰ তাত আছে। ইয়াৰ উপৰি ব্লেক আৰু আইভৰি কালাৰো আমাৰ তাত উপলব্ধ আছে। আপোনালোকে যদি প্ৰয়োজন হয় তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰত যোগাযোগ কৰি ল'ব পাৰিব। তো এলুমিনিয়ামৰ উইণ্ডোৰ যিবিলাক ফ্ৰেম আছে, ফ্ৰেমবিলাক ফিটিং কৰোঁতে খুব সাৱধান হ'ব লাগে আচলতে, যাতে আমাৰ ছাইডত কোনো ধৰণৰ গেপ নাথাকে। তাৰ কাৰণে সতৰ্ক হ'ব লাগে। প্ৰথম কাটিং কৰোঁতে জোখ লওঁতে আচলতে খুব সুন্দৰকৈ জোখটো লোৱাৰ পিছতহে আমি ফিটিং কৰিব লাগে। তো ফাইনেলি আমাৰ গ্লাছৰ কাটিঙো হৈ গ'ল। গ্লাছ ইতিমধ্যে ফিটিং কিছু হৈ গৈছে। তো গ্লাছখিনি ফিটিং হোৱাৰ পিছত আমি আপোনালোকক দেখুৱাই আছোঁ। তো পুনৰবাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ যদি উইণ্ডোৰ ইনকুৱাৰী থাকে আমাৰ আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব। কণ্টেক্ট নম্বৰ আমাৰ ডিছপ্লেত দিয়াই আছে।